বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ এই আয়ুস ৰেখা গণ জীৱনৰ ৰেখা কৃষ্ণ আশা কৰিছোঁ আপোনালোক সকলো কৌশলে আছে প্ৰতিগৰাকী অসমীয়ালৈ ৰঙালী বিহু লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা অনুৰোধ জনাইছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঢলে ধেমালি কৰা ধেমাজিৰ জীয়ৰী মই এঞ্জেলা চাংমাই আশা কৰিছোঁ আপোনালোক সকলো কৌশলে আছে এই অনুষ্ঠানটিত অৰ্থাৎ চাওঁতে চাওঁতে আপোনালোকৰ এটি দীঘলীয়া যাত্ৰা ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে এই বিহুসমূহ বৃহত্তৰ টেঙাবৰী অঞ্চলৰ সপোনৰ এটা বীজ লাহে লাহে ৰূপালী জয়ন্তী বৰ্ষ গঢ়িছে গতিকে বৃহত্তৰ টেঙাবৰী ৰঙালী বিহু সন্মিলনে ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আজি আয়োজন কৰা এই মুকলি সভাখনে সন্মানীয় সভাপতিৰ আসন অলংকৃত কৰা সভাপতি মহোদয় প্ৰমুখ্যে ইয়াত উপস্থিত থকা মোৰ অতিকৈ শ্ৰদ্ধাৰ জ্যোতিষচিত্ৰবনৰ অধ্যক্ষ বিশিষ্ট এগৰাকী শিল্পী আৰু মোৰ প্ৰিয় বিদ্যাসাগৰ ডাঙৰীয়া লগতে বিধায়ী সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় প্ৰমুখ্যে ইয়াত উপস্থিত থকা প্ৰতিগৰাকী জ্যেষ্ঠ আজি বিহুৰ বতৰত আপোনালোকৰ সেৱা ল'বলৈ আহিলোঁ গতিকে এগৰাকী কনিষ্ঠ হিচাপে প্ৰথমে আপোনালোকৰ সেৱা ল'ব বিচাৰিছোঁ কৃষ্ণ বিদ্যাসাগৰ ডাঙৰীয়াই বৰ যুক্তিপূৰ্ণ আৰু বৰ্তমান সময়ত আমাৰ মনত খুব হৈ থকা কেইষাৰমান কথা কৈ থৈ গ'ল এই কথাবোৰ আমিও বহুত কঢ়িয়াই ফুৰিছোঁ এয়া বহাগ ফাগুনৰ বতাহে লঠঙা কৰি যোৱা প্ৰকৃতিৰ বুকুত এতিয়া নকৈ কুঁহিপাত ওলাল প্ৰকৃতিৰ বুকুত যেতিয়া এটা বতৰৰ বিয়পি পৰি স্বাভাৱিকতেই এই বতৰটো অসমীয়া মানুহৰ মনে মনে শিপালে আৰু মনত এনেকৈ শিপালে যে ক'ব নোৱাৰাকৈ এই বহাগ অসমীয়াৰ প্ৰাণৰ সঞ্চাৰ হয় সেইবাবে বহাগত আমাৰ মনবোৰ আচলতে ৰঙীন হৈ পৰে এতিয়া বহাগ বুলি কোৱাৰ লগে লগে ৰঙালী বিহু বুলি কোৱাৰ লগে লগে ইয়াৰ এক হৃদপিণ্ড স্বৰূপ মই হুঁচৰিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আৰম্ভণিতেই মই সেইসকল বৰেণ্য ব্যক্তিক শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ আচলতে যিসকলৰ ত্যাগ যিসকলৰ কষ্ট যিসকলৰ স্পষ্টবাদিতাৰ বাবে আৰু যিসকল ব্যক্তিৰ সাহসৰ বাবে আপুনি মই আজি এই বিহুটো এনেকৈ আমি উদযাপন কৰিব পাৰিছোঁ কেতিয়াবাই নহয় ব্ৰিটিছে অষ্ট্ৰেলিয়া বুলি আমাৰ এই বিহুটো নিষিদ্ধ কৰিব বিচাৰিছিল সেয়া সময় আহিছিল মই সেইগৰাকী ওজাৰ কথা ক'ব বিচাৰিছোঁ মইমত তাঁতিঙা ওজা আৰু চেংমাৰ কথা ক'ব বিচাৰিছোঁ সেই দুয়োগৰাকীৰ বাবেই আপুনি মই আজি ইমান সুন্দৰকৈ ৰঙতে ৰঙীন হ'ব পাৰিছোঁ সেই সময়খিনি যি সময়ত আচলতে এই হেঁপাহৰ বিহুটো অসমীয়াই উদযাপন কৰি আছিল এই বিহুটোত আপোন ভোলা হৈ সকলো নাচে পাহৰি যায় সকলো কিন্তু লাহে 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 যেতিয়া বিহুটো চৌদিশে প্ৰচাৰ হ'ল এই বিহুটোতে যেতিয়া সকলোৱে আনন্দ উপভোগ কৰিবলৈ ল'লে এই বতৰটো একাংশৰ সহ্য নহ'ল দুই এজন অসমীয়াৰো গা জ্বলে শিক্ষিত একাংশ অসমীয়ায়ো এই বিহুটো অস্থিৰ বুলি ক'বলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত আপোনালোক সকলোৱে জানে সেয়া সময় আছিল সেই দিনবোৰ বেয়া লগা সময় আছিল গতিকে আজি ভাল লগা সময়খিনিত সেই বেয়া লগা সময়বোৰ অকণমান সোঁৱৰাৰ প্ৰয়োজন আছে সেয়া সময় আছিল 1898 চন যেতিয়া গোবিন্দ্ৰনাথ দেৱিয়াল ভট্টাচাৰ্যই দ্য নেশ্যনেল গাৰ্জেন নামৰ সেই কাকতখনত দ্য আছামিজ বিহু বুলি যিটো প্ৰবন্ধ লিখি আইন প্ৰণয়নৰ দ্বাৰা এই বিহুটো অস্থিৰ ইয়াক নিষিদ্ধ কৰিব লাগে বুলি ব্ৰিটিছক অনুৰোধ জনাইছিল আৰু তাৰ পাছত 1899 এই বিহুটো ব্ৰিটিছে নিষিদ্ধ কৰি পেলাইছিল কিন্তু ভাল লগা কথা সেই সময়খিনিতে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি পদ্মনাথ গোহাঁইবৰুৱাৰ পৰা আৰম্ভ কৰি প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ পৰা আৰম্ভ কৰি আমাৰ চেনীমাই আৰু ঢোলৰ ওজা যিগৰাকী আছিল মইমত তাঁতিঙা ওজা দুয়োগৰাকীয়ে সেই বিহুটো ব্ৰিটিছৰ সন্মুখত এনেভাৱে প্ৰদৰ্শন কৰিলে এনেভাৱে উপস্থাপন কৰিলে যে আমাৰ বিহুটো অস্থিৰ হ'ব নোৱাৰে সম্বন্ধ দুয়োগৰাকী ভাতৃ আছিল বিহুটো নাচি থাকোঁতে বিহুৱতীগৰাকী আৰু বিহুৱতীগৰাকীৰ মাজত সেই সম্পৰ্কটো যদি আপুনি অকণমান সময় চাই ভাবিব যে তেওঁলোকৰ মাজত সাংঘাতিক প্ৰেম আছে নেকি এই যে বিহুটো ভাতৃৰ সৈতে নাচিব পাৰে
ককায়েকৰ সৈতে ককায়েকৰ ঢোলৰ চাপৰত নাচি সেইগৰাকী বিহুৱতীয়ে বিহুটো অশ্লীল নহয়, এই সময়খিনিতহে আমি প্ৰেমত ডুব যাওঁ, আমাৰ বিহু অশ্লীল নহয় বুলি উপস্থাপন কৰি থৈ গৈছিল। গতিকে আজিৰ প্ৰেক্ষাপটত প্ৰতিগৰাকী অসমীয়া অন্ততঃ সেইসকলক মনত ৰখা উচিত বুলি ভাবো। হয়তো সেইবাবে বিহুৰ নামে নামে চিনেমাৰ কথা আমি কেতিয়াও অসমীয়াই সেই চিনেমাক পাহৰিব নোৱাৰো, সেইসকল ঢোলৰ জাক পাহৰিব নোৱাৰো। আজি আমি যি সময়ত বিহু উদযাপন কৰিছো, যেনেকৈ বিহু আজি অসমীয়াই পালন কৰিছো, এই যে নামি আহিল কৈলাশৰ পৰা নামত যে কৈ থাকে এই কৈলাশত আছিলে ৰঙালী বিহুতি ঐ, ৰঙালী বিহুতি ঐ, চৰাইদেউ ললেহি, চৰাইদেউ ললেহি ঠাই, হে আউখান ডেকাই বিচাৰি আনিলে ঐ, বিচাৰি আনিলে ঐ, চেনেহৰে বিহুতি, চেনেহৰে বিহুতি পায়। এতিয়া আহোম ডেকা ল'ৰাসকলে তেতিয়া চুমদেউ অৰ্থাৎ চুমচেঙক সেৱা জনাই স্নান কৰে, পূজা পাতল কৰি সেই পানী গাত ছটিয়াই তেতিয়া ৰং ৰহইচ কৰি নাচি বাগি গাই ফুৰে। আৰু সেই আনন্দত গাই ফুৰোতে সকলোৱে যিয়ে যেনেকৈ পাৰে পদূলি বাটে বাটে যেতিয়া যায়, তেতিয়া যিয়ে যেনেকৈ পাৰে সেৱা কৰে। সেই আনন্দৰ সময়খিনি সেই তেনেকৈ নাচি বাগি যেতিয়া আপোন বোলা হৈ গীতবোৰ গাবলৈ আৰম্ভ কৰিছিল, নামবোৰ গাবলৈ আৰম্ভ কৰিছিল, বিহু পালন কৰিছিল, সেয়া ৰুচেংৰি বুলি কোৱা হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত একাংশ বিজ্ঞই এইটো কয় যে সেই ৰুচেংৰিৰ পৰা পৰৱৰ্তী সময়ত ৰুচেৰি, তাৰ পাছত হুঁচৰি হ'ল। অৰ্থাৎ হুঁচৰি লাহে লাহে আমাৰ অসমীয়া জনজীৱনৰ সৈতে ৰঙালী বিহুৰ হৃদপিণ্ড হিচাপে হুঁচৰি আৰম্ভ হ'ল। আৰু সেই হুঁচৰিত প্ৰথমে দা ডাঙৰীয়াৰ চোতালৰ পৰা আপোনাৰ মোৰ চোতাললৈ আহিল। প্ৰথমে ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত আছিল, ৰজা কামোৰ প্ৰমোদ দিয়া হৈছিল। আৰু তাৰ পাছত প্ৰতিগৰাকী সাধাৰণ লোকৰ ঘৰে ঘৰে হুঁচৰি গ'ল। কিয় গ'ল? আশীৰ্বাদ দিবৰ বাবে। অসমীয়া জনজীৱনৰ গাঁথনিবোৰ চাওক কিমান সুন্দৰ, যে এই হুঁচৰিত জ্যেষ্ঠসকলে আশীৰ্বাদ দিবলৈ যায়। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতা কেনেকৈ আছিল, ৰজাঘৰীয়াৰ সম্পৰ্ক কেনেকৈ আছিল। স্বৰ্গ দেউলালে বাছৰাৰ মুখতে ওই দুলিয়াই পাতিলে দুলা, ওই দুলিয়াই পাতিলে দুলা, কালো জিলিকিলে হিমৰাৰে জানে পাই, গাতে ঘুমেছে মোৰ চোলা। এতিয়া সেই স্বৰ্গদেউ গুণানুকীৰ্তন কৰা হয়, স্বৰ্গদেৱে কি পিন্ধে, কেনেকৈ থাকে, সেই কথাখিনিৰ পৰা লাহে লাহে যেতিয়া আমাৰ চোতালত পালেহি বিহুজোৰা আহি, সাধাৰণৰ চোতাল যেতিয়া পালেহি, সাধাৰণ লোকসকলৰ চোতাল যেতিয়া পালেহি, তেতিয়া আকৌ গুৰুজনাৰ আদৰ্শৰে আমি পৰিচালিত হোৱা অসমে ইয়াত সংযোজন কৰা হ'ল বৈষ্ণৱ আদৰ্শৰ। গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ হোৱাৰ লগে লগে এই বিহুটোত গুৰুজনাৰ আদৰ্শ জড়িত হৈ পৰিল, আৰু যাৰ বাবে স্তুতিমূলক, প্ৰশস্তিমূলক আৰু প্ৰকৃতিমূলক হৈ পৰিল আমাৰ হুঁচৰিৰ ঘোষা পদবোৰ, বৈষয়িক, আধ্যাত্মিক আৰু ধেমেলীয়া হৈ পৰিল। এইবোৰ জড়িত হৈ পৰিল, অৰ্থাৎ যোজনাৰ নামে নামে ফাকে ফাকে তেনেকৈ সোমাই পৰিল। প্ৰথমে স্তুতিমূলক, আপোনালোকে সকলোৱে জানে পদূলিত সোমোৱাৰ লগে লগে হুঁচৰি যোৰা জয় হৰি বোলা, জয় ৰাম বোলা, অৰ্থাৎ সেই ভগৱন্তৰ সেৱাটো কৰি আমি আগবাঢ়িছো। তাৰ পাছত যেতিয়া ঘূৰিলে চোতালত আৰম্ভ হ'ল কৃষ্ণই মূৰতে বকুল ফুলে পাহি, নিয়ৰ পাহু কৰিবলৈ গোবিন্দাই নাম। আহিলে গোবিন্দৰ কথা। অসমীয়া মানুহৰ সম্পৰ্কটো চাওক ভগৱন্তৰ সৈতে, আধ্যাত্মিকতাৰ সৈতে, গুৰুজনাৰ আদৰ্শৰ সৈতে। এই বিহু মাহৰ ফাকে ফাকে আমাৰ সম্পৰ্কটো শক্তিশালী হৈছে। আমি প্ৰমাণ পালো ক'ত? আমাৰ হুঁচৰি যোৰাত। তাৰ পাছত হুঁচৰিৰ ঘোষা পদ নামতে জুৰিল, সেই পৰিৱেশটো আৰম্ভ হ'ল। এতিয়া গৃহস্থক আশীৰ্বাদ দিলে, আৰু এনেকৈ সেই হুঁচৰি যোৰা আৰম্ভ হ'ল। আশীৰ্বাদ দিবলৈ আৰম্ভ কৰিলে, আমাৰ পুৰুষসকলে ঘৰে ঘৰে হুঁচৰি গাবলৈ আৰম্ভ কৰিলে। এই আশীৰ্বাদ গ্ৰহণ কৰাৰ পাছত লাহে লাহে এই বিহুটো কিছু সলনি হ'ল। হুঁচৰিৰ পাছত মুকলি বিহু, আৰু সেই পথাৰৰ একোণ কোনেও নেদেখাকৈ, পুৰুষে নেদেখাকৈ এচুকত টকা বিহু গাই থকা বা গাভৰু বিহু বা জেং বিহু গাই থকা আমাৰ মহিলাসকলেও লাহে লাহে মঞ্চত যেতিয়া সুযোগ সুবিধা পালে তেতিয়া নাম গাবলৈ আৰম্ভ কৰিলে। এতিয়া আহিছো নামৰ কথালৈ। এই বিহু বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া জনজীৱনৰ বহু কথা বিহু নামত প্ৰকাশ পায়। আমি আচৰিত হওঁ যে অখ্যাত সেইসকল কবি যিসকলে ব্যাকৰণৰ কোনোদিন কটকটীয়া বান্ধনত সোমোৱাই নাই, যিসকলে কোনোদিন হয়তো সেই বান্ধনত নোসোমোৱাকৈ বিদ্যাৰ আৰম্ভ নকৰাকৈ সেইসকল পুৰুষা ব্যক্তিয়ে
সেইসকলে মনৰ কথাবোৰ ইমান সহজ সৰলকৈ প্ৰকাশ কৰিছিল ক'ত প্ৰকাশ কৰিছিল বিহু নামত আৰু সেই বিহু নাম আপুনি মই আওনাৰ লগে লগে এটা সময়ৰ কথা আমি ইমান পাওঁ যে আমাৰ ককা দেউতাসকলে এটা সময়ত এনেকৈ বিহু নাম গাইছিল এয়া বিহু নামত আছে তাৰ মানে সি অসমত আছে হেমন্ত বিশ্বাসে কি কৈছিল যি বিহু গীতত নাই সি অসমত নাই যি অসমত নাই সি বিহু গীততেই নাই গতিকে নামত যি নাই সি অসমত নাই নামবোৰ কেনেকুৱা আছিল হেও হৰু ফুল ফুল ফুলিবলে ও হৰু ফুল চিঙু চিঙু লাগে ও হৰু ফুল চিঙিব মই নোৱাৰো ও হৰু ফুল মনত বেজাৰ লাগে মনত বেজাৰ লাগে মোৰ আকৌ গায় ও হৰু ফুল গছৰে ডালতে ও হৰু ফুল কেতেকীয়ে বিনালে ও হৰু ফুল ভুলে গৰজিলে ও হৰু ফুল নাচু নাচু লাগে নাচু নাচু লাগে গাত আহিল নামৰ মাজলৈ প্ৰকৃতিমূলক তাৰ পাছত নিজৰ কথা ইয়াত এখন প্ৰতিশ্ৰুতি বিহু নাম হুঁচৰি মুকলি বিহু জেং বিহু টকা বিহু আপুনি চাই থকাৰ সময়খিনি আৰু ইয়াৰ সৈতে অসমীয়াৰ জড়িত হৈ থকা লোকাচাৰ এডাল শিপা এই যে কিছু সময় আগতে যে বিদ্যাসাগৰ ডাঙৰীয়াই কৈছিল যে শিপাডাল আমি কৰবাত যদি কেতিয়াবা চিনিব নোৱাৰো গোটেই গছজোপাই শুকাই যাব এয়া আমাৰ শিপা আমাৰ অস্তিত্ব ইয়াক নতুনত্ব দিয়াৰ মৰসাহ অসমীয়াই কৰিব নালাগে বৰঞ্চ অসমীয়াই এইটো সাহসে কৰিব লাগে যে যিখিনি যেনেকৈ আছিল আমাৰ বিহুটো যেনেকৈ আছিল আমি সেই বিহুটো তেনেকৈ ৰাখিম এই যে নামৰ কথা ক'লো কৈ শেষ কৰিবই নোৱাৰি নাম বুলি কোৱাৰ লগে লগে যোজনাৰ পৰা আৰম্ভ কৰি আমাৰ জোৰা নাম ফকৰা নাম জাত নাম আৰু তাৰ পাছত আমাৰ গাভৰুসকলে জুমি জুমি গোৱা সেই নামবোৰ এই নামবোৰত আপুনি ক'ৰবাত নিজক বিচাৰি পাব এতিয়া মই অকণমান জোৰা নামৰ প্ৰসংগটো লৈ আহিছোঁ জোৰা নামৰ প্ৰসংগটো লৈ এইবাবেই আহিছোঁ যে সেই সময়খিনি প্ৰেম আৰু সম্পৰ্কৰ এটা কটকটীয়া বান্ধোন আছিল জীৱন সংগী বিচৰাৰ এটা সময় আছিল এই বহাগতেই হয়তো বহুজনে নিজৰ জীৱন সংগী বিচাৰি উলিয়াইছিল ইয়াত প্ৰেমৰ বতৰা আছিল ইয়াত ভাল লগাবোৰ আছিল আৰু এই ভাল লগাবোৰৰ সৈতে সম্পৰ্ক আছিল আমাৰ মাটিৰ উৰ্বৰা শক্তি অৰ্থাৎ কৃষি কৰ্মৰ বাবে আমাৰ মাটিৰ উৰ্বৰা শক্তি যে বৃদ্ধি পায় জীৱন সংগী বিচাৰাৰ পাছত এই বিহুটো ৰঙেৰে উদযাপন কৰাৰ পাছত এটাই ইংগিত দিয়ে বাৰে বাৰে বিহু নামে এটাই ইংগিত দিয়ে ৰঙালীয়ে যে ইয়াৰ পাছত তোমালোকে নাম গাই থাকিলে নহ'ব ইয়াৰ পাছত তোমালোক খেতি কৰিব লাগিব কাৰণ পথাৰখন ইতিমধ্যে আৰম্ভ হৈছে উৰ্বৰা শক্তি বৃদ্ধি পাইছে তোমালোক ইয়াত ৰৈ থাকিলে নহ'ব পথাৰ তেনেকৈ কৰি ল'ব গতিকে তোমালোক এতিয়া খেতিত নামিব লাগিব এই যে জোৰা নাম বুলি ক'লো জীৱন সংগী এটা ৰসাল কথা কেনেকুৱা আছিল আগতে যে সেইটো কোণত যদি ডেকাসকলে বিহু মাৰিছিল এইটো কোণত গাভৰুসকল থাকে আৰু আচৰিত কথা তাৰ পৰা ইয়ালৈ এটা প্ৰতিযোগিতা চলি থাকে প্ৰতিযোগিতা কাৰণ কি ককাহঁতৰ সন্মুখত আমি এনেকৈ সুধিছোঁ মোৰ নিজৰ ককাই এই কথাষাৰ কৈছিল যে ককাহঁতে যেতিয়া এটা ঢোল লগাই থাকে ইয়াত আইতাহঁতে নাচি থাকে এটা প্ৰতিযোগিতাটো এনেকুৱা ককাহঁতে ভাবে যে যিগৰাকী নাচনী মোৰ ঢোলৰ চাপৰত ভাগৰি নপৰিব সেইগৰাকী মোৰ ঘৰৰ ৰাণী হ'ব আৰু এইফালেও আইতাসকলেও ভাবি থাকে যিজন ঢুলীয়াই নচুৱাই নচুৱাই ভাগৰুৱাব পাৰিব সেই ঢোলটোত গৈ ঘূৰি ঘূৰি সেৱা এটা কৰি দিয়ে আৰু তাৰ পাছত বিহু শেষ আৰু ঘূৰা ঘূৰি পায় জীৱন সংগী বিচাৰি পায় এইবোৰ অসমীয়া সমাজৰ সেই বিহুসমূহত এই পৰিৱেশবোৰ আছিল জোৰা নামবোৰ কেনেকুৱা আছিল জোৰা নাম এফাকি অকণমান গাই দিব বিচাৰিছোঁ মোৰ কণ্ঠটো একেবাৰে বেয়া দেই মই মনৰ উল্লাসতহে গাওঁ জোৰা নাম এনেকুৱা আছিল যে সিটো দিশৰ পৰা আৰম্ভ কৰিছে বিহুৱাগৰাকীয়ে ও সজা বলি হলে সজাৰে নহয় নাৱৈ সজাৰে নহয় নাৱৈ শালত মোৰ বন্দী হলে হাতী ও মই বন্দী হলো কোম্পানীৰ কামহতে ঐ কোম্পানীৰ কামহতে ঐ টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি এতিয়া চেনাই টোপনি ধৰা নাই কোম্পানীৰ কাম লৈ যাব ইফালে বাধা দিব লাগিব নহয় নাচনীগৰাকী এতিয়া দূৰৰ পৰা গায় ও নালাগে যাবলৈ কোম্পানীৰ কামলৈ কোম্পানীৰ কামলৈ নালাগে মোক তলবৰ ধন ও ঘৰতে থাকিবা ৰামায়ণ পঢ়িবা ঐ ৰামায়ণ পঢ়ি
আহিবা শুনিলো থাকিবৰে শুনিলো থাকিবৰে মন এটা জুৰি জুৰি গালেনে যাওঁ বুলি কৈছে কিন্তু যাবলৈ দিয়া নাই অৰ্থাৎ মনৰ খবৰ এটা কটকটীয়া বান্ধোন এটা প্ৰশ্নটো হয় সেই বান্ধোনবোৰ কৰবাত অসমীয়া খোল খাই গৈছে নেকি সেই যে মৰম চেনেহবোৰ এই যে বিদ্যাসাগৰ ডাঙৰীয়াৰ এটা প্ৰসংগ উল্লেখ কৰিছিল বিহুটোৰ সৈতে আমাৰ লোকাচাৰ আমাৰ পৰম্পৰা কৰবাত আমি জ্যেষ্ঠজনক সেৱা কৰিবলৈ সময় নোপোৱা হৈছো নেকি কৰবাত প্ৰেমৰ ভাষা আদান প্ৰদান কৰিবলৈ আমি সময় নোপোৱা হৈছো নেকি এই যে প্ৰণয়বোৰ বিনিময় কৰা হয় নামৰ জৰিয়তে ইয়াত এটা মিঠা সম্পৰ্ক ইয়াত অস্থিৰতা নাই কিন্তু সেইবোৰ কৰিবলৈ আমি কৰবাত সময় নোপোৱা হৈছো নেকি এইবোৰ কিন্তু প্ৰতিগৰাকী অসমীয়াই অনুভৱ কৰাৰ সময় আহি পৰিল সময় নাই বুলি এইবাবেই কৈছো কাৰণ গৰু পৰহিৰ দিনা হাততে মোবাইলটো লৈছো উলিয়াই চাইছো একেতিয়া পৃথিৱীখন তাত লগে লগে এটা মেছেজ আহিছে চাইছো হেপী গৰু বিহু আৰু লগে লগে আজিকালিতো সামাজিক মাধ্যম খুলিবই নোৱাৰি গৰু বিহুৰ দিনা আৰম্ভ কৰিছে হাই গাইজ হেপী গৰু বিহু এটা কাক ক'লে আমি নাজানো কাক শুভেচ্ছা দিলে আমি নাজানো আৰম্ভ তাৰ পৰা অনুভৱ কৰক এবাৰ যে যি সময়ত আপোনালোক বিহুৰ উলগ যাইছিলো আপুনি সদায় ভালে থাকক জ্যেষ্ঠজনক সেৱা কৰা হয় মা দেউতাক সেৱা কৰি এই পৰম্পৰা আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছো তেনে সময়ত আমাৰ সন্তানে আপোনালোক বিহুৰ উলগ যাইছিলো এই শব্দটোৰ সলনি বাক্যটোৰ সলনি ব্যৱহাৰ কৰিছে হেপী গৰু বিহু এইটো কিমান দুৰ্ভাগ্যজনক আপোনাৰ মোৰ বাবে আমি জাতিৰ কথা কৈ থাকো বিহুৰ এই সময়খিনি জাতিটোৰ কথা পতাটো বৰ জৰুৰী কেৱল কেইগৰাকীমান সংগীত শিল্পীক মাতি আনি এটা অনুষ্ঠান পৰিৱেশন কৰিলে নহয় আমি আমাৰ সমস্যাবোৰ জাতিটো ক'ত ঘূৰি ধৰিছে এই কথাবোৰ আলোচনা কৰাৰ সময় জাতি বুলি কোৱাৰ লগে লগে জাতি এটা জীয়াই থাকিবৰ বাবে ইয়াৰ ভাষা সংস্কৃতি সভ্যতা আমি কেনেকৈ জীয়াই ৰাখিব লাগিব সেইটো আমাৰ বাবে প্ৰথম প্ৰশ্ন যি সময়ত বিহুটোক নিষিদ্ধ কৰিবলৈ ওলাইছিল সেই সময়ত লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে তোমালোকে ইয়াক মাত নামাতিবা একাংশক আঙুলিয়াই কৈছিল তোমালোকে ইয়াক মাত নামাতিবা তোমালোকৰ সংস্কৃতিক লৈ আমি আঙুলি টোৱাবলৈ যোৱা নাই গতিকে আশা কৰিছো আমি বুকুত কঢ়িয়াই ফুৰা বিহুটোক তোমালোকে শেষ কৰিবলৈ চেষ্টা নকৰিবা গোস্বামী ডাঙৰীয়াই কৈছিল যে তোমালোকৰ কলিকতীয়া সভ্যতাৰ চিকমিকনিত আমাৰ একাংশ মানুহে নিজক পাহৰি গৈছে পাহৰিবলৈ বাধ্য হৈছে সেই প্ৰভু এইসকলৰ অন্তত চকু মেলি খুৱাই দিয়া আমিও কেতিয়াবা সেই ঢৌটোত গৈ কেতিয়াবা নিজক পাহৰিছো নেকি এই প্ৰশ্নটো কৰাৰ কিন্তু সময় এই যে জাতীয়তাবাদ জাতিৰ কথা বিহুৰ সময়খিনিত অসমীয়া ভাষাটোৰ প্ৰতি শ্ৰদ্ধা কেনেকৈ আৰম্ভ হ'ব ই ভাষণৰ মাজত থাকিলে নহ'ব ই ঘৰে ঘৰে কি পাব লাগিব আগতেতো গাঁওখনৰ বৰ ভাল লগা পৰিৱেশ আছে আজিৰ সময়খিনিত বক্তাই আহি ক'বলগীয়া হয় অসমীয়া ভাষাটো ব্যৱহাৰ কৰক অসমীয়াতে কথা কেইষাৰ কওকচোন আজিৰ বক্তাই আহি ক'বলগীয়া হয় ভাষণৰ বিষয়বস্তু ৰাখিবলগীয়া হয় জাতীয় জীৱনৰ কথা আজিৰ পৰা 10 বছৰ আগত এনেধৰণৰ বিষয়বোৰ ভাষণত নাছিল কিয় কাৰণ সেই সময়ত আমাৰ জ্যেষ্ঠসকলে সমাজখন বৰ আতুম টুকাৰিকৈ ধৰি ৰাখিছিল কিন্তু আমি সেয়া হয়তো ক'ৰবাত কৰিব পৰা নাই সেইবাবে বহু শিল্পীয়ে বহু কথা গাই থৈ গৈছে বহু গীতত বহু কবিতাত কেইটামান দিন আগতে আমাৰ মাজৰ পৰা বিদায় হোৱা গণশিল্পী ৰাজীৱ কদৈ কি গাইছিল সেই অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও অসমীয়া নুফুটা মুখত মামি পাপা বুলি মাতিলেহে ভাল পাওঁ আল পিতাই নিশিকাও লাজত কিয় গাই থৈ গৈছিল এনেকৈতো বহুজনে গালে বহুজনে কবিতা লিখিলে বহুজনে প্ৰবন্ধ লিখিলে কিন্তু আপুনি মই কিমান শুনিলো বহুজনে ভাষণৰ মাজত কৈ থৈ গ'ল সেইসকলৰ ল'ৰা ছোৱালী বা ক'ত পঢ়িছে আমাৰ এটা প্ৰশ্ন থাকে সেইসকললৈ গতিকে অসমীয়া মাধ্যমক বুকুত লৈ ফুৰিব পৰাটো অসমীয়া ভাষাটোক বুকুত কঢ়িয়াই ফুৰাটো প্ৰতিগৰাকী অসমীয়া মানুহৰ বাবে গৌৰৱৰ ক্ষণ বুলি আমি অনুভৱ কৰিব লাগে যে আমি অন্তত আমাৰ সন্তানে অসমীয়া ভাষাটো কঢ়িয়াই ফুৰিছে অন্তত মোৰ সন্তানে জাতীয়তাবাদৰ ভেটিত আছে মোৰ সন্তানে গামোচাখন চোৱাৰ লগে লগে চিনি পায় এখন পাৱাৰ লুমৰ গামোচা এখন হেণ্ডলুমৰ গামোচা মোৰ সন্তানে অন্তত শিপিনীক সন্মান কৰিব জানে মোৰ সন্তানে অন্তত সেই পথাৰত দুপৰলৈকে হাল বাই থকা ফটা কামিজ পিন্ধা মোৰ সেই দুপা ককাক সন্মান কৰিব জানে কৃষকক চিনি পায় এই তেখেতে ক'লে যে আমি এনেকুৱা অনুষ্ঠানত কৃষকক কিমান সন্মান জনাইছো এইটো ডাঙৰ কথা যে কৃষকক সন্মান শিপিনীক সন্মান আমি ক'ৰবাত পাহৰি পেলাইছো নেকি এই অনুষ্ঠানসমূহত আমি ভাবো অন্তত 10 গৰাকীক অন্তত 20 গৰাকী কৃষকক আমি কৃতজ্ঞতা জনাব নোৱাৰোনে অন্তত 10 গৰাকী শিপিনী আমি সেই সন্মানখিনি যাচিব নোৱাৰোনে শিপিনীগৰাকী কেতিয়া সুখ পায় যেতিয়া তেওঁ তাঁতশালৰ পৰা আপুনি সেই হেপাহৰ গামোচাখন সেই ৰিহাখন আপুনি ক্ৰয় কৰি আনিব মই পিন্ধি থকা কাপোৰযোৰ যদি মই এই শাৰীখন আপোনাক দেখুৱাওঁ চাদৰখনৰ এই ফালটো যদি মই আপোনাক দেখুৱাওঁ
অথালি পথালি ৰঙীন সূতাবোৰ আপুনি দেখিব। এই অথালি পথালি ৰঙীন সূতাবোৰ য'ত একেবাৰে অপৰিপাটি হৈ আছে। কিন্তু এই ফলটো যদি মই আপোনালোকক দেখুৱাওঁ তেন্তে এই ফলটো শিপিনীগৰাকীৰ সপোনটো জিলিকি আছে। শিপিনীগৰাকীক বুজিবৰ বাবে বৰ দূৰলৈ যাব নালাগে। আপুনি গাত পিন্ধি থকা কাপোৰযোৰ এবাৰ চুই চাব। এই চাদৰ এখন চুই চোৱাৰ লগে লগে এই অথালি পথালি বিশৃংখল হৈ থকা এই সূতাবোৰ চুই চোৱাৰ লগে লগে আপুনি যদি অনুভৱ কৰিব পাৰিছে এই শিপিনীগৰাকীৰ বাৰু কিমান সময় লাগিছে এইখন বৈ উলিয়াওঁতে, এওঁবাৰে উচিত মূল্যটো পাইছেনে? এই প্ৰশ্নটো যদি আপোনাৰ মনলৈ আহিছে তেন্তে মই সঁচা অৰ্থত কওঁ আপোনালোক সঁচাকৈ অসমীয়া। আপোনালোকৰ বহুত সেই সন্মানটো শিপিনীৰ প্ৰতি আছে। এই সন্মান প্ৰতিগৰাকী অসমীয়াই দিব পাৰিব লাগিব। আমাৰ লাজ লাগে আজিকালি বহু অসমীয়াই এই তাঁতশালত বোৱা কাপোৰবোৰ চিনি নাপায়, বহু অসমীয়াই চিনি নাপায়, আৰু সেইবাবে একাংশ বহিৰাগত বনিয়াই আমাৰ সুযোগ লৈছে। আপুনি নিকিনো বুলি ক'লে আপোনাৰ ডিঙিত কোনোবাই উপজাচি পাৱাৰ লুমৰ গামোচাখন দিব পাৰিব নেকি? নোৱাৰে। গতিকে সেই ক্ষেত্ৰত মই ভাবো যে প্ৰতিগৰাকী অসমীয়া অন্তত প্ৰতিশ্ৰুতিবদ্ধ হওক যে আমাৰ এই গামোচাখন আমি কেৱল শিপিনীয়ে বোৱাহে লওঁ। আমাৰ চেলেং কাপোৰখন, চেলেং চাদৰখন, আমাৰ উত্তৰী বস্ত্ৰ সেইখন আমি কেৱল শিপিনীয়ে বোৱাহে লওঁ। কাপোৰযোৰ আমাৰ শিপিনী বোৱা আমি পিন্ধোচোন। তাঁতশালৰ শিপিনীগৰাকীক কেতিয়াবা বিহু নামত স্বীকাৰ কৰি থৈ গৈছে। হুঁচৰিত নাগাই জানো? অ নব গামোচা বব জানানে, অ নব আমাক এখন দিবানে, আমাৰ ঘৰৰ এইজনীয়ে গামোচা বব নাজানে, সেই আমাৰ ঘৰৰ এইজনীয়ে গামোচা বব নাজানে। এতিয়া গামোচাখন খোজে আৰু বিহুৱতীগৰাকীয়ে যে বিহু নামত গায় গামোচাখনক লৈ, সেই পাছফালৰ চোতালত দুপৰীয়া নিজালত সেই ফুল গামোচা বৈছিলো, বহিলো তাঁতৰ পাতত, সেইখনি হৈ গামোচা নিলিখিলে কপালত, ও চেনাইটি ও ঢোলৰ মাতে পগলা কৰে, চেনাইটি ও ঢোলৰ মাতে বলিয়া, পেপা মাতে বলিয়া কৰে। সেই নামতো সেই শিপিনীগৰাকীৰ কথাটো আহি চাওক যে গোটেই কথা বতৰাবোৰ আমি কৃষিজীৱী অসমীয়াৰ জনজীৱনৰ প্ৰতিটো কথা আমাৰ বিহুটোৰ সৈতে কেনেকৈ জড়িত হৈ আছে। ইতিহাসৰ পাতে পাতে চিৰদিবন তেনেকৈ আচলতে জিলিকি ৰ'ব। এই যে কৃষিজীৱী অসমীয়াই কৃষি কৰ্ম কৰিবলৈ এৰি ক'ৰবাত অকৰ্মণ্যতাৰ দিশে আগবাঢ়িছে বুলি আপোনাৰ মনে কয়নে বাৰু? তাৰ উদাহৰণ কি? তাৰ উদাহৰণ যেতিয়া পিঠাকেইটা ঘৰত পুৰিবলৈ আমাৰ সময় নাই, অথচ সুলভ মূল্যৰ দোকানৰ পৰা অনা কোনো মিয়া মহিলাই বনাই থকা উদ্যোগৰ পৰা পিঠা পেকেট এটা আমি কিনি আনিছো, আনে বনোৱা পিঠা আমি লৈ আহিছো, আনে পুৰা পিঠা আনি আমি বিহুখন পাতিছো, লোকৰ পিঠাই বিহু পাতিছো আমি অসমীয়াই। আৰু তাৰ পাছত যদি আমি ভাষণ দিওঁ যে পিঠা পনা অসমীয়া জীয়ৰী বোৱাৰীয়ে বনাবলৈ এৰিলে নেকি? এই পিঠাত কৰ্ম সংস্কৃতিৰ কথা থাকে। অসমীয়া পিঠাৰ ভাজে ভাজে অসমীয়া ঘৰখনৰ আইগৰাকীৰ মৰম সোমাই থাকে। আপুনি হেঁপাহত যেতিয়া বিহু খাবলৈ যায়, আপোনাৰ যেতিয়া ঘৰখনৰ আইগৰাকীয়ে যেতিয়া চাহৰ কাপটোৰ সৈতে যেতিয়া লগত পিঠা কেইটামান উলিয়াই দিয়ে, সেই পিঠাৰ ভাজে ভাজে মৰম সোমাই থাকে। সেই পাকঘৰখনত অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা ওলাই থাকে। অকণমান যদি সেই ঘৰখনে সাহস দিয়ে অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত সেই ঘৰখনৰ আইগৰাকী ওলাই যাব পাৰে। অসমীয়া মানুহ কৰ্মত ইমান নিপুণ, কিন্তু ক'ৰবাত ৰৈ গ'ল। সেইবাবে লাচিত বৰফুকনে মৈদামৰ ভিতৰৰ পৰা হয়তো আজিও কয় যে মই মোমাইকতা নাই, মই কাটিছো অসমীয়া মানুহৰ অকৰ্মণ্যতা, মই কাটিছো অসমীয়া মানুহৰ এলাহত। গতিকে অসমীয়া মানুহ কৃষিজীৱী এই চহা অসমীয়াই আমাৰ কৰ্ম সংস্কৃতিমুখী যিটো আন্দোলন তাত এতিয়া একেলগে আগবাঢ়ি যাব লাগিব, আৰু এনে ভাবে যাতে আনে আমাৰ বজাৰ দখল কৰিলে বুলি আমি এটা সময়ত কান্দিবলগীয়া নহয়। গতিকে সেই পৰিৱেশটো আমি ভাবো যে অসমীয়ালৈ উভতি আহক। জেঠৰ শেষলৈকে বহাগ গৈ শেষ হয়, বৰদৈচিলাও মাকৰ ঘৰৰ পৰা উভতি যায়, কিন্তু আমাৰ বিহু শেষ নহয়। আমি বিহু পাতিয়েই থাকো, আমাৰ বিহু পাতিয়েই থকা হয়। আমি উৎসৱ বেছিকৈ পাতো, অত্যাধিক উৎসৱমুখীতাই ক'ৰবাত আমাক অৰ্থনৈতিকভাৱে দুৰ্বল কৰিছে নেকি? আপুনি এবাৰ অনুভৱ কৰিবচোন। যি সময়ত আশীৰ্বাদ দিয়া পৰম্পৰা হুঁচৰি যোৱাৰ, সেই হুঁচৰিৰ আশীৰ্বাদ ল'বলৈ আপুনি এতিয়া গাঁৱলৈ চাবলগীয়া হয়, গ্ৰামাঞ্চলত এতিয়া হুঁচৰিবোৰ নাই। কাৰণ হুঁচৰি দল, একাংশ হুঁচৰি দল আহি ক'ত পাইছেহি? চহৰত পাইছেহি। আৰু যিদিনাই অসমীয়া মানুহৰ মনত যে ধনী ঘৰত হুঁচৰি গোৱাৰ এই প্ৰৱণতাটো শিপালে, সেইদিনাই ক'ৰবাত তাৰ মান্যতাটো নোহোৱা হ'ল যেন আমি অনুভৱ কৰোঁ। কালি নে পৰহি সামাজিক মাধ্যমত এটা আমি দৃশ্যাংশ দেখিছোঁ
যে দোকানে দোকানে কেইগৰাকীমান মহিলাই নাম গাই ফুৰিছে, কেৱল মাত্ৰ এফাকেই গাইছে, লাই হালে জালে লফাডালি ডালি তাৰ মাজত ফুটৰা হাত এমূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো গৃহস্থ সুখলে থাক। সেইফাকি কিয় গাইছে? আগৰ নামখিনি গোৱা নাই। দোকানখনলৈ সোমাই গৈছে, দক্ষিণা এটা দিছে আৰু গাই গাই গৈ আছে, লাই মাজে মাজে নাচি নাচি গৈ আছে। মানে এইখন দোকান পাবগৈ লাগিব যে দেৰি হ'ব। সেইটোক আপুনি কি বুলি ক'ব? সেইটো আপুনি মই পৰম্পৰা বুলি ক'ব পাৰোঁ? আপুনি মই যি হুঁচৰিযোৰা দেখিছিলোঁ, যি হুঁচৰিযোৰাত চোতালৰ পৰা আদৰি অনা হয়, প্ৰথমে এখন শৰাই দি আদৰি অনা হয়, আনকি সেই হুঁচৰিযোৰাই ঘৰখনত যদি কোনো অসুখী লোক থাকে সেই হুঁচৰিযোৰাই নাম গাবলৈ দদাইদেউৰ পৰা অনুমতি লয়। দদাইদেউ আমি নাম গাবলৈ আহিছোঁ, ফূৰ্তি কৰিবলৈ আহিছোঁ, অনুমতি দিয়ক। তাৰপাছত ঘৰৰ মুখিয়ালগৰাকীয়ে অনুমতি দিলে, গৃহস্থক এপাক নোচোৱাই সেই হুঁচৰিযোৰা তেনেকৈ আছিল, কিন্তু একাকাৰ হৈ পৰিল। কেনেকৈ? এনেকৈ পৰম্পৰা ৰক্ষা হ'ব? এনেকৈ আমি শিপাৰ কথা ক'ব পাৰিম? এই ক্ষেত্ৰত জগৰীয়া কোন? এই যে বিহু একাকাৰ হৈ পৰিল, ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু, অনুভৱ কৰেনে কেতিয়াবা একাকাৰ হৈছে বুলি? তাৰ বাবে জগৰীয়া আমিবোৰ, একাংশ বৈদ্যুতিন মাধ্যম জগৰীয়া। কাৰণ কাতি বিহুত ঢোল পেঁপা লৈ নাচনি নচুৱাই তেনেকৈ অনুষ্ঠান পাতে। ভোগালী বিহুত আপোনালোক আমাতকৈ সকলো জ্যেষ্ঠ, ইয়াত বহি থকা সকলো জ্যেষ্ঠ, হয়তো আপোনালোকেও কোনোদিন ভোগালী বিহুত কেতিয়াও ভেলাঘৰৰ সন্মুখত সাংস্কৃতিক অনুষ্ঠান আপোনালোকে দেখা নাছিল। যেতিয়া টেলিভিশ্যনত সেইবোৰ দেখুৱাই থকা হয়, আপোনালোকৰ বুকুখন কঁপি উঠেনে? অসমীয়া হিচাপে আমাৰ ককাসকলে কেতিয়াও কৈ থৈ যোৱা নাছিল যে এইগৰাকী শিল্পীয়ে সময় দিব নোৱাৰাৰ বাবে আমাৰ ভেলাঘৰৰ সাংস্কৃতিক অনুষ্ঠানটো নহ'ল, তাৰ বাবে জগৰীয়া সংবাদ মাধ্যম। কিন্তু MB24 আমি সেই গতানুগতিকতাৰ পৰা আঁতৰি জাতিৰ পক্ষত থাকি আমি এটা খোজ দিছিলোঁ প্ৰথমবাৰৰ বাবে। আজি এইবাৰ আহি আমি 3টা বৰ্ষত ভৰি দিলোঁ। আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ যে আমাক TRP নালাগে, কিন্তু আমি ভেলাঘৰৰ সাংস্কৃতিক অনুষ্ঠান নেদেখুৱাওঁ। নালাগে অনুষ্ঠান যদি কোনেও নাচায়, জনপ্ৰিয় শিল্পী নহ'লে যদি অনুষ্ঠান নাচায়, নালাগে চাবলৈ, 0 TRP আহক। আমাৰ মুখ্য পৰিচালন সঞ্চালকগৰাকীয়ে কৈছিল, মুখ্য সম্পাদক ডাঙৰীয়াই কৈছিল, নালাগে। কিন্তু ভেলাঘৰ যেনেকৈ আছে, আমাৰ ভোগালী বিহুটো যেনেকৈ আছিল, তেনেকৈ পৰম্পৰা ভিত্তিক উপস্থাপন হ'ব লাগিব। আমি সেই কামটো কৰিছিলোঁ। আৰু ৰঙালী বিহুটো য'ত হুঁচৰি আৰু মুকলি বিহু এতিয়া একাকাৰ হৈ পৰিছে, হুঁচৰি মুকলি বিহু একে ৰূপা। হুঁচৰিত যুৱতীসকলৰ অংশগ্ৰহণ নাছিল, নাৰীৰ অংশগ্ৰহণ নাছিল, কেৱল পুৰুষে আছিল। কিন্তু প্ৰতিযোগিতাৰ ধামখুমীয়া ক'ৰবাত একাকাৰ হৈছে। সেই একাকাৰবোৰ নোহোৱা কৰি নতুন প্ৰজন্মলৈ যাতে এটা ভাল বাৰ্তা ৰৈ যায় যে হুঁচৰি এনেকুৱা আছিল বোপা ককাৰ দিনত, এতিয়া এনেকুৱা হয়। এই তফাতবোৰ বিচাৰি আমি এইবাৰো সেই অনুষ্ঠানটি আয়োজন কৰিছিলোঁ, হুঁচৰি আৰু মুকলি বিহু প্ৰতিযোগিতা। কিছু পৰিমাণে আমি সাৰ্থক হৈছোঁ বুলি ভাবিছোঁ। গতিকে প্ৰতিগৰাকী অসমীয়া হিচাপে যদি প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰে, আমি ভাবোঁ যে অসমীয়া এটা সময়ত আমাৰ শিপাডাল ক'ৰবাত হেৰাই গ'ল বুলি কান্দিবলগীয়া নহয়। গতিকে আশা কৰিছোঁ জাতীয়তাবাদৰ ভেটিত থাকি অন্ততঃ আমি সেই ৰংচঙীয়াবোৰৰ পৰা আঁতৰি প্ৰকৃতাৰ্থত আমি শিপাৰ সৈতে কিমানগৰাকী আছোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন। যে আমি সদায় শিপাৰ সৈতে থাকিম, আমি সদায় অস্তিত্বৰ সৈতে থাকিম, যে আমাৰ অস্তিত্ব ক'ত আছে, বিহুটো ক'ৰ পৰা আৰম্ভ হৈছিল, সেই দা ডাঙৰীয়া চোতালৰ পৰা আমাৰ চোতাল পালেহি, তাৰ পাছত আমি বিহুটো মঞ্চলৈ আনি ক'ৰবাত ইয়াক বিকৃত কৰি পেলাইছোঁ নেকি, কেতিয়াবা ক'ৰবাত ইয়াক দিব লগা স্বীকৃতি আমি দিয়া নাই নেকি। আজি ভাল লাগিছে যে আয়োজক সমিতি প্ৰতিগৰাকীয়ে ধুতি চুৰিয়া পিন্ধি আছে, সকলোৱে পিন্ধি আছে জাতীয় পোছাক। 2-এগৰাকীৰ হয়তো অসুবিধাৰ বাবে পিন্ধি অহা নাই, কিন্তু অধিকাংশই পিন্ধিছে, সেইটো বৰ ভাল লগা কথা। ডিঙিত এখন ফুলাম গামোচা লৈ এনেকৈ আচলতে অসমীয়াৰ পোছাকযোৰ পিন্ধিছে। কেতিয়াবা নিৰ্দেশনা দিবলগীয়া হয় যে পিন্ধি আহিবই লাগিব বুলি। এই যে পিন্ধি আহিছোঁ আমি, আমাৰ সন্তানে যে পিন্ধি গৈছে, আৰম্ভণি খোজটো আচলতে তাতেই। বিহুটো প্ৰতিগৰাকী বিহুৱা বিহুৱতীৰ বাবে যদি কেতিয়াবা জীৱিকাৰ পথ উলিয়াইছে, আপুনি ভাবিলেও ঢোলটো কান্ধত লৈ বিহুৱাগৰাকীয়ে গোটেই বছৰটোৰ বাবে কিবা এটা উপাৰ্জন কৰিছে। বিহুৱতীগৰাকীয়ে বিহু নাচি নাচি মঞ্চই মঞ্চই বিহু নাচি নাচি সেই বিহুৱতীগৰাকীয়ে কেনেবাকৈ 2-এটকা পাই মৰমৰ মুগাৰ মেখেলাখন কিনিছে, হেঁপাহ থকা মুগাৰ ৰিহাখন কিনিছে, ডিঙিৰ জোনবিৰিডাল কিনিছে, হেঁপাহটো পূৰণ হৈছে। যদি জীৱিকাৰ এই সন্ধান দিছে, মনৰ ভাল লগাবোৰ পূৰণ কৰিব পাৰিছে, সেইটো ভাল কথা। কিন্তু এই বিহুটোক লৈ যিসকলে বেপাৰ কৰিব বিচাৰিছে, সেইটো বৰ বেয়া লগা কথা। গতিকে বিহুটো জীৱিকা হৈ থকালৈকে ভাল, কিন্তু ইয়াক যেতিয়া বেপাৰ হ'বলৈ ই যেতিয়া গতি কৰিব, ই যেতিয়া বেপাৰ হৈ পৰিব, সেইটো কিন্তু আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা। ই আচলতে আমাৰ বাবে ক্ষতিকাৰক।
গতিকে সেই বিহুটো আমি কেতিয়াও বেপাৰ হ'বলৈ দিব নোৱাৰো বিহুটো যেতিয়া বেপাৰ হ'ব তেতিয়া ঘাই ভেটি লৰিব অসমীয়া কৰিব লগা বহু আছে এই বিহুৰ সময়খিনিত আমি পাতিবলগীয়া বহু কথা আছে এই বিহুটিৰ কথা আপুনি কৈ থাকিলে শেষ নহয় পাতি থাকিলে আমাৰ সমস্যাবোৰ শেষ নহয় কাৰণ লাহে লাহে সমাজখন ইমান বেছি ৰুগীয়া হৈ পৰিছে ইমান সমস্যাই গা কৰি উঠিছে এই সমস্যাবোৰ আজি নিৰ্দিষ্ট বক্তা হিচাপে আমি আহি 1 ঘণ্টা ভাষণ দি 1 ঘণ্টা কথা কৈ বিদ্যাসাগৰ ডাঙৰীয়া 1 ঘণ্টা কথা কৈ ইয়াত উপস্থিত থকা অধ্যক্ষ মহোদয় 1 ঘণ্টা কথা কৈ এই সমস্যাবোৰ শেষ কৰিব নোৱাৰে সমস্যাবোৰ শেষ কৰিব পাৰিব অসমীয়াই নিজে কাৰণ আৰম্ভ হয় ঘৰখনৰ পৰা আজিকালি আমাৰ ঘৰবোৰ ঘৰ হৈ থকা নাই আমি হোম আৰু হাউসৰ পাৰ্থক্য পঢ়িছিলো আমি যে হোমত নহয় আমি হাউসত থাকো হিলবালি ইটাৰে গঢ়া অট্টালিকা সেইখন এখন ঘৰ হৈ থকা নাই তাত মৰম চেনেহ নাই কথা পাতিবলৈ আমাৰ সময় নাই আমি কথা নপতা হৈছো কথা নাপাতো কথা পাতিবলৈ সময় নাই কথা পতাৰ সময়বোৰ এই এবেগিতে পৃথিৱীখনে কেতিয়াবাই লৈ গ'ল এই বিহুৰ সময়ছোৱাটো আপোনাৰ মোৰ ভাৱৰ আদান প্ৰদান কৰিবলৈ সময় নাই আমি ইমান ব্যস্ত দুখাৰ এখাৰ কথা পাতি লগতে হাততে থকা মোবাইলটোত আমি ব্যস্ত হৈ পৰিলো সমিতাতে বৰ সুন্দৰকৈ লিখিছিল সেইদিনা অফিচৰ পৰা নামি আহোঁতে হঠাৎ এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে মোৰ হাতখনত থাপ মাৰি ধৰি ক'লে আপোনাৰ যদি অকণমান সময় আছে আমি লিফ্টেৰে নগৈ চিৰিৰে যাওঁনে অগত্যা চিৰি লগাই নামি আহিলো 18 মোৰ 72 আছে পাহাৰগঞ্জৰ ৰিটায়াৰ্ড কৰ্নেল গৰাকী এটা কুকুৰ পুহিছিল কুকুৰটোৰ অফুৰন্ত সময় কিন্তু সি কথা নকয় এই যে লিফ্টেৰে নানামি সেই সময়খিনি চিৰিৰে নামিবৰ বাবে কবিগৰাকীৰ হাতত জ্যেষ্ঠজনে থাপ মাৰি ধৰি ক'লে যে আমি চিৰিৰে যাওঁ অৰ্থাৎ সেই সময়খিনি অকণমান তেওঁ কথা পাতিব মই বৰ অকলশৰীয়া হৈছো মোৰ কথা পাতিবলৈ মন গৈছে হয়তো আমাৰ মাজৰ আমাৰ জ্যেষ্ঠসকলে আমাক বিচাৰি হাহাকাৰ কৰি ফুৰিছে এগৰাকী বিশিষ্ট ব্যক্তিয়ে তেখেতে এই স্মৃতি গ্ৰন্থখন হাতত লোৱাৰ লগে লগে কৈছে এখন বা আমি বা ৰূপালী জয়ন্তী বৰ্ষটো গৰকিলে আমি বা সোণালী জয়ন্তী বয়স হলে থাকো নে নাথাকো এজনে কাষতে কৈছিল আমাৰ হাৰত বন গজিব এই স্মৃতি গ্ৰন্থখন হাতত লোৱাৰ লগে লগে তেখেতসকলৰ মনত পৰিছে যে বয়স বাঢ়ি আহিছে অৰ্থাৎ আৰু বেছি দিন নাথাকো আমি জানো যে মৃত্যু আহি আছে স্বীকাৰ কৰিব লাগিব বহুদিনা আমাৰ মাজৰ পৰা সেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বিদায় মানিলে দুদিন আগত তেখেত গৈছে দুদিন পাছত আপুনিও যাব লাগিব এইটো এটা সত্য আমি স্বীকাৰ কৰিবই লাগিব কিন্তু সেই বুলি মনটো বেয়া কৰিলে জানো হ'ব বৰ দুখেৰে তেখেতে ক'লে যে আমাৰ হাৰত বন গজিব সোণালী জয়ন্তী বৰ্ষ হোৱালৈকে গতিকে এইখন বৰ ভালকৈ ৰাখিব লাগিব কথাষাৰ এগৰাকী নতুন প্ৰজন্ম হিচাপে মোৰ বুকুখনত ক'ৰবাত লাগিল এই জ্যেষ্ঠসকলক সেইবাবেই কওঁ যে আপোনালোক বহু বছৰ জীয়াই থাকিব লাগিব মই বিভিন্ন মঞ্চত কওঁ এই কথাষাৰ যে আমি যদি এটা অংক কৰোঁ যে আমি 120 বছৰ জীয়াই থাকিব লাগিব তেন্তে এতিয়া আপোনাৰ 60 বছৰ হৈছেহে 60 বছৰ হ'ল নহয় এই 60 হ'লেই এয়া নহয় 60 হৈছেহে এইটো ধৰক যে 60 হৈছেহে আৰু 60 জীয়াই থাকিবলগীয়া আছে অৰ্থাৎ আমি আৰু দীঘলীয়া সময়ৰ বাবে জীয়াই থাকিম যদি আমি 120 বছৰ জীয়াই থাকো বুলি ভাবো তেন্তে এখনসকলৰ এটা বয়স হৈছেহে মাত্ৰ এতিয়া দেখা গতিকে এই সময়খিনি উদযাপন কৰিব লাগে জ্যেষ্ঠসকলৰ মনবোৰ যেতিয়া ভালে থাকিব সমাজখন ধুনীয়া হৈ থাকে গতিকে আমি জ্যেষ্ঠসকলক মন ভালে ৰখাৰ বাবে অন্যান্য ৰাজ্যসমূহত অন্যান্য দেশসমূহত যিবোৰ অনুষ্ঠানৰ আয়োজন কৰে তেখেতসকলক জড়িত কৰোৱা অনুষ্ঠানত সেই কাৰ্যসূচীবোৰ আমি ল'ব লাগিব অন্তত এই মঞ্চখনত আমি সেই জ্যেষ্ঠসকলৰ বিহু এযোৰাও বিচাৰো যে সেইসকলে কেনেকৈ বিহু মাৰিছিল মন নাযায় নে সেইগৰাকী নাতিনীক লৈ অহা আইতাগৰাকীৰ নাম এফাঁকি গাবলৈ মন যায় মায়া বৰঠাকুৰ আইতা আছে আইতাৰ নাম গায় আইতা যেতিয়া নাতিকীয়ালৈ লৈ আহিব আইতাৰ মনতো মন গৈ থাকিব হয়নে আইতাৰ মনটো কেনেকুৱা লাগি থাকিব উচপিচাই থাকিব নাম এফাঁকি ময়ো গাওঁ ককাৰ মনটো কেনেকুৱা লাগি থাকিব নাতিক যেতিয়া ইয়াত ঢোল বজাবলৈ আনিব এটা সময়ত ময়ো ঢোল বজাইছিলোঁ আমি এপাক নাচিব পোৱা হ'লে সময়বোৰ এনেকুৱা যে আমি সেই সময়খিনি ৰচনা কৰি সেই পৰিৱেশটোৰ সৃষ্টি কৰি আমি সেইসকল জ্যেষ্ঠক আমি কিছু ভাল লগা উপহাৰ হিচাপে দিব পাৰোঁ গতিকে প্ৰতিখন মঞ্চত অসমৰ প্ৰতিখন মঞ্চত জ্যেষ্ঠসকলৰ বাবে কাৰ্যসূচী থাকক জ্যেষ্ঠসকলৰ মানসিক শক্তি বৃদ্ধিৰ বাবে যাতে তেওঁলোকৰ চুলিত ৰূপালী বৰণ কৰিলেও গাৰ ছাল সুতুৰা সুতুৰ হ'লেও তেওঁলোকৰ হৃদয়খনত কঢ়িয়াই ফুৰা যিটো মন যিটো আত্মা তেখেতসকলে কঢ়িয়াই ফুৰিছে তাত যাতে বয়সৰ আচুৰ নপৰে গতিকে আমি প্ৰতিখন আয়োজক সমিতিক সেইটো অনুৰোধ জনাম যে সেইসকল জ্যেষ্ঠক লৈ আমি কিবা এটা কৰিব লাগিব যাতে তেখেতসকলৰ মনবোৰ ভালে থাকে আৰু সেইসকলৰ পৰা প্ৰতিটো অনুষ্ঠানত আমাৰ শিকিবলগীয়া আছে
সেইসকল ঘাই হেপা তেখেতসকলক লৈহে আমাৰ এই যাত্ৰাটো। আপোনালোক প্ৰতিগৰাকী কুশলে থাকক, প্ৰতিগৰাকী অসমীয়াৰ বুকুত বিহুটো যেনেকৈ শিপাই আছিল, এই গোটেই জাতি সত্তাটোক বিহুটোৱে প্ৰাণবন্ত কৰি ৰাখে। গতিকে প্ৰাণৰ সঞ্চাৰ কৰিবৰ বাবে স্বাভাৱিকতে আপোনাৰ বুকুটো সেই শক্তিত থাকিব লাগিব জাতীয়তাবাদ হিচাপে। কেৱল আমি পৰম্পৰা ৰক্ষা কৰাৰ আঁতৰত থাকিম, আমি পৰম্পৰা ৰক্ষাই কৰা নাই। আমি নাজানো আমাৰ লোকাচাৰ, আমাৰ পৰম্পৰাই কি কয়। আমি কিয় আচলতে গৰু বিহুৰ দিনা চাট সলনি কৰোঁ। আমি নাজানো কিয় দীঘলতি মাখিলতি ছটিয়াই এই যে গোটেই ঘৰখন কোবাই অনা হয়। আমি নাজানো কিছু পৰম্পৰা কিয় আচলতে জ্যেষ্ঠসকলকনো সেৱা জনোৱা হয়, কিয় বয় বস্তুবোৰ আদান প্ৰদান কৰা হয় ইঘৰে সিঘৰৰ লগত। এই লোকাচাৰবোৰ যদি অনুভৱেই কৰিব নোৱাৰো, তেন্তে অসমীয়া গ্ৰাম্য জীৱনটোৰ সঁচা ছবিখন আপুনি মই চাবলৈ এতিয়াও বহু বাকী। সেয়া জ্যেষ্ঠসকলৰ পৰা আমি শিকিম। আমি ভাবো লোকাচাৰ পৰম্পৰাবোৰ আকৌ আগৰ দৰে উভতি আহক। বিহু মঞ্চলৈ আহিল এই সময়খিনিলৈকে ঠিকেই আছে, কিন্তু ইয়াৰ পৰা দূৰলৈ গৈ মাজৰ সূতাডাল ছিঙি নাযাওক। ইয়াৰ পৰা আমি গাঁৱলৈ আকৌ নিব লাগিব। এতিয়া গাঁওসমূহত নোহোৱা হোৱা সেই পৰিৱেশবোৰ আপুনি মই আকৌ সৃষ্টি কৰিব লাগিব। আমি যাব লাগিব গাঁৱলৈ, নতুবা আপুনি মই কান্দিব লাগিব বোলে গাঁওবোৰ ক'ত আছে, গাঁওবোৰ চোন হেৰাই গ'ল। এনেকৈ আপুনি মই কেতিয়াবা দুখ কৰিব লাগিব। মই এফাকি নামেৰে মোৰ ক'বলগীয়া কেইষাৰ মই সামৰণি মাৰিব বিচাৰিছো। প্ৰথমে এফাকি ফকৰা। বুকুৰে কামি হার হলে ডালি ডালি কাহইনো চিন্তা করি থাকো হেরলিতি কাহে বাপেরে তোর ডালি খায় তুরুক তুরুক ঝিলা লৈ যায়। এতিয়া বিহুপুৰীয়া এফাকি নামেৰে, ইয়াত বিহু নাম নহয় বিহুপুৰীয়া নাম এফাকিৰে মই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিব বিচাৰিছো। নামফাকি মাজুলীত খুবেই চৰ্চিত, মোৰ খুব ভাল লাগে। গতিকে অকণমান ভুলে শুদ্ধই এই বেহুৰা কণ্ঠৰে অকণমান গাই দিব বিচাৰিছো, যদি আপোনালোকে সহযোগিতা আগবঢ়াই। গাওঁনে বাৰু? ভুলৰে লগের গিরনি তালরে মুখিত খিটনি, ধুলরে লগের গিরনি তালরে মুখিত খিটনি, কুলি কেটে কির বিনানি পালো বেহুর বাটরে, কুলি কেটে কির বিনানি পালো বেহুর বাটরে, মারা কোকো ভেবা দেউতারা কো জানাবা, মারা কোকো ভেবা দেউতারা কো জানাবা, না যাবা বিহুয়েরি না যাবা হুনাটরি, না যাবা বিহুয়েরি না যাবা হুনাটরি, নকরিবা অভিমান লগরে চিরকাল, নকরিবা অভিমান লগরে চিরকাল, সুখে দুখে দুয়ো মিলি কটাম আমার জীবনকাল, মারা কো ভেবা দেউতারা কো জানাবা, না যাবা বিহুয়েরি না যাবা হুনাটরি, না যাবা বিহুয়েরি না যাবা হুনাটরি, এই ঘন ঘানাকৈ শুনিছো তোমার বিয়ার বাতরি, ঘন ঘানাকৈ শুনিছো তোমার বিয়ার বাতরি, তোমার হেনো বহাগত বিয়া হেৰালা চলি, তোমার হেনো বহাগত বিয়া হেৰালা চলি, না যাবা বিহুয়েরি না যাবা হুনাটরি, না যাবা বিহুয়েরি না যাবা হুনাটরি। এই বিহুৰ বতৰত আপোনালোকৰ মনবোৰ ৰঙীন হৈ থাকক। লাহে লাহে আপোনালোকৰ সপোনৰ এই বিহুখনিয়ে ৰূপালী জয়ন্তী বৰ্ষ গৰকিছে। সুনিহেৰীয়া যাত্ৰা অব্যাহত থাকক। গ্ৰামাঞ্চলৰ প্ৰতিগৰাকীৰ সহযোগত এই অনুষ্ঠানটি প্ৰাণ পাই উঠিছে। গতিকে আপোনালোকৰ এই সপোনৰ বীজটি আপোনালোকে জীয়াই ৰাখিব লাগিব। এজোপা বৃহৎ বৃক্ষ হৈ এদিন এই বৃক্ষজোপাৰ ছাঁতে আপোনালোকৰ নতুন প্ৰজন্মই জীয়াব, আৰু সেইদিনা হয়তো আপোনালোকৰ নতুন প্ৰজন্মই কৈ উঠিব
যে টেঙামৰী বৃহত্তৰ অঞ্চলত আমাৰ ককা দেউতাই আৰম্ভ কৰা এই বিহুখন আজিও আমি বিকৃত নোহোৱাকৈ আমি আয়োজন কৰিব পাৰিছো, কাৰণ আমি অসমীয়া আৰু গ্ৰামাঞ্চলত আমাৰ সেই শকতি আছে। সেই শকতি প্ৰতিগৰাকী অসমীয়াৰ বুকুত থাকক। আয়োজক সমিতি প্ৰতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই অনুষ্ঠানটি আৰম্ভণিৰ সময়খিনি যিসকল পুৰুষা ব্যক্তি জড়িত হৈ আছিল, যিসকলৰ চিন্তাৰ ফচল এই বিহুখনি, গতিকে সেই সকলকো এই মঞ্চৰ পৰাই আমি অভাজনে কৃতজ্ঞতা জনাইছো। আপোনালোক সকলোকে পুনৰবাৰ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনাই খুব সীমিত জ্ঞানেৰে আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছো। ভালে থাকক সকলো। জয় আই অসম। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।